মূল্যবৃদ্ধি আপুনি সকলো ক্ষেত্ৰতে আপুনি মূল্যবৃদ্ধিৰ কথা কৈ বিজেপিয়ে ৰাইজৰ পৰা ভোট আদায় কৰি চৰকাৰ গঠন কৰিলে যে আমি মূল্যবৃদ্ধি ৰোধ কৰিম। কিন্তু 2014 চনৰ পৰা নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা অসমত 2016 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী, 21ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেওঁলোকে চৰকাৰ চলোৱাৰে পৰা কোনো এবিধ বয় বস্তুৰ দাম কমা নাই অসমত, ভাৰতবৰ্ষত। তেওঁলোকে মানুহৰ কথা চিন্তাই নকৰে। তেওঁলোকে কাৰ কথা চিন্তা কৰে? আম্বানী আদানীৰ কথা চিন্তা কৰে। মানুহে খাব নাপায় ডাষ্টবিনৰ খাদ্য গ্ৰহণ কৰি আছে এইখন দেশত, এইখন অসমত, এইখন ভাৰতবৰ্ষত। আকৌ আম্বানী, নৰেন্দ্ৰ মোদীৰ বন্ধু আম্বানীৰ ল'ৰাৰ বিয়াত কোটি কোটি টকা মানুহক তেওঁলোকে গিফ্ট দি দিয়ে। এই দেশ বিজেপিয়ে বনাব বিচাৰি আছে। আমি কংগ্ৰেছ এনেকুৱা দেশ নিবিচাৰোঁ যে কোনোবাই 1000 কোটি টকা বিয়াত খৰচ কৰিব আৰু কোনোবাই পৰিয়াল পোহপাল কৰিব নোৱাৰাৰ বাবে বিয়াই নকৰিব। তেনেকুৱা দেশ ৰাজ্য আমি নিবিচাৰোঁ। তাৰ কাৰণে দেশৰ পৰা বিজেপিক বিদায় দিয়াটো নিশ্চিত কৰিছে দেশৰ জনতাই, আৰু কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ ইয়াৰ নেতৃত্ব ল'ব।